আগত আমাৰ এইটো 20 লাখৰ সমষ্টি আছিল, এতিয়া 15 লাখৰ সমষ্টি হ'ল, সৰু হৈ গ'ল যে। আৰু আমাৰ ভোট শ্বেয়াৰ আমি 55% পাইছোঁ লখিমপুৰ লোকসভাত, আৰু কংগ্ৰেছে পাইছে 38%, 70%ৰ বেছি পাইছোঁ আমি তেওঁলোকতকৈ। আৰু সকলোকেইটা বিধানসভা সমষ্টিত আমি লিড কৰিছোঁ। কেৱল মাত্ৰ নাওবৈচাটোত আমি 6,000 5,000 ভোটত পিছ পৰিছোঁ, আৰু সেইটো আপোনালোকেও জানে ভোটৰ বিন্যাস তাতে আগতে আমি 30,000 35,000 পিছ পৰোঁ। এতিয়া আমি গেপটো অলপ কমি আহিছে। ভৱিষ্যতত আমাৰ ভাল হ'ব। ক'ত আমাৰ কি কৰিবলগীয়া আছে সেইখিনি আমাক কৰাৰো এইখিনি আমাৰ এটা হোমৱৰ্ক নিচিনা হ'ব। গতিকে খুব ভাল বিজয় হৈছে আমাৰ। হয়, এতিয়া টাউনতে চাওক, যোৱাবাৰ মই প্ৰায় 1,000-1,500 ভোটত পিছ পৰিছিলোঁ, এইবাৰ 4,000 ভোটত আগবাঢ়িছোঁ। তাৰমানে 5,000 ভোট মই লিড কৰিছোঁ টাউনত। গতিকে মানুহে উন্নয়নৰ কামবিলাক আঁকোৱালি লৈছে, মোৰ তেনেকুৱা অনুমান হয়। কিন্তু মোৰ যিখিনি পুৰণা ওলাই গৈছে, 1 লাখ ভোট মোৰ ওলাই গৈছে আপোনালোকে জানে, আৰু মোৰ ইয়াত 80,000 নতুনকৈ সোমাইছে। ওলাই যোৱা এলেকাটাত খুব ভাল হৈছে, আমি তাতে প্ৰায় 25-30,000 লিড কৰিছোঁ।